তো গাইজ গুড মর্নিং। আজি মানে ভিডিওটো করলো লম্বাকে দেখাই বেশি পতলাকে করা নাই। বর্তমান আমি আছো ব্রহ্মপুত্র নদীত আৰু এনেকৈ মানে নদীটো পাৰ হলো জাহাজেৰে আৰু এতিয়া বৰ্তমান আমি নামি আছো, মানুহবিলাকো এনেকৈ নামি আছে। আমি যাই থকাৰ কাৰণটো হৈছে কি মানে ফেঞ্চি বজাৰত মানে এটা বস্তু আমি আনিবৰ কাৰণে যাই আছো আৰু ইফালে ইমান গৰমত ৰক্ষা নৰি কিনে তাৰমানে আমি কুঁহিয়াৰৰ ৰস খাই দিলোঁ, অলপ দেহাটো ঠাণ্ডা ফেলাই দিলোঁ। আৰু যি কি নহওক বস্তুটো বিচাৰি এতিয়া বৰ্তমান হাবাধৰি খাইছোঁ। এখন দোকানত যাওঁ, সেইখন দোকানত যাওঁ, বৰ্তমান বিচাৰি পোৱা নাই। দেখাই পাইছে মোটামুটি 10খন 20খন দোকান এনেকৈ মানে যাই বস্তুটো পোৱা নাই। অৱশেষত এনেকৈ মানে ফেঞ্চি বজাৰ পাৰ হৈ কলৰ বজাৰ পাৰ হৈ কিনে গ'লোঁ। যাই কিনে আৰু সেইফালে এখন দোকান আছিল, তাতে সুধিলোঁ। বহুত জেগা ঘূৰি পাই গ'লোঁ। বস্তুটো এতিয়া বৰ্তমান দেখাৰ আছিল ভাই, এইটো বস্তু এলেংগি ছেট, সেইটো 5mm এলেংগি হয়। মানে কি গোটেই নৰ্থ গুৱাহাটী গৌৰীপুৰ বিচৰি কিনে এতিয়া ফেঞ্চি পাৰ হৈ আছোঁ, গমাই পাইছে, দেখাই পাইছে। এতিয়া বৰ্তমান পাই গ'লোঁ এটি ৰোড পাই গ'লোঁ গুৱাহাটী। ইয়াতে বৰ্তমান আছে বোলে, চাই লওঁ, পাছত লগ পাই আছোঁ নে কি? বহুত ভাগৰ লাগিছে, ভাগৰ লাগিছে। কুঁহিয়াৰ ৰস খালে আৰু ফুচকা খাব লাগে। ফাইনেলি পাই গ'লোঁ আমি। নাপালোঁ, দামে দৰে নিমিলে। তাক 20 টকা লাগে, 15 টকা লাগে ভাল। এই কম দামী বস্তুটোতে আমাক লাগে 6 টকা, তাক লাগে ভাল হেৰিকে আনিলোঁ দে। যিটো বস্তু আনিব গৈছোঁ সেইটো বস্তু দাম দৰ নিমিলাৰ কাৰণে দুৱা এইখিনি এনেকৈ মিক্সাৰ চানা 10 টকা লৈ ল'লোঁ। ভাল হয় না? আমার পানি নেই, পানি নাই, পানি পেলাম। এনেকৈ মানে বস্তু বিচাৰি গধূলি লৈ গ'ল আৰু লাষ্ট জাহাজ আছিল। সেইকাৰণে আমি বৰ্তমান জাহাজখনত আকৌ ৰিটাৰ্ণ যিগতিকে সিটো পাৰে যাব লাগিব নৰ্থ গুৱাহাটীৰ ফালে। সেইকাৰণে জাহাজখন উঠিলোঁ আৰু সেইটো যে শৰাইঘাটৰ দৃশ্য দেখাই দিছোঁ, ব্ৰহ্মপুত্ৰ নদীৰ মাজৰ পৰা কি ধুনীয়া দৃশ্য। তো আমি এতিয়া আহি পালোঁ বৰ্তমান। এতিয়া য'ত বাইক থৈছিলোঁ পাৰ্কিং কৰি তাতে বাইকখন ল'লোঁ, জাহাজৰ পৰা নামিলোঁ আৰু নে কি? হেলমেট লওঁ, হেলমেট দিয়া, হেলমেট দি আছে আইতাই, এনেকৈ হেলমেট লৈ আছে ই। এনেকৈ বৰ্তমান গাড়ী চাড়ী লৈ কিনে বৰ্তমান আমি আহি পালোঁ তেল দিব। যিহেতু তেল অলপ ভৰাব লাগিব না, যাই পাব লাগিব ঘৰ। সেনে তেলটো এনেকৈ ভৰাই ল'লোঁ আমি তেল দিব দুয়োজনে। আৰু এনেকৈ গাড়ীত তেল ভৰা আহি পালোঁ বৰ্তমান ঘৰ আহি পালে মটৰৰ মানে এই মিক্সাৰ চানা দিলাক আৰু এইফালে গাখীৰ দিয়া ঠকঠকে চাহ 1 কাপ দিলাক আৰু এইফালে মিক্সাৰ চানা আৰু এইফালে লগতে পালেজি 1 পইণ্ট দিলে। আজি ব্লগটো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব।